নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি নলিনীৱালা দেৱী, অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি। সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথমজন অসমীয়া আছিল যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই বনফুলৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1955ত। অ'কে, যতীন্দ্ৰনাথ দুৱৰাই বনফুল নামৰ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ সাহিত্য অকাডেমি বঁটা কেতিয়া লাভ কৰিছিল? 1955। অ'কে, অসমত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ কেতিয়া গঠন হৈছিল? অসমত কেতিয়া প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল? অপশ্যন এ 1973, অপশ্যন বি 1975, অপশ্যন চি 1978, অপশ্যন ডি 1985। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি। অসমত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল 1978। 1978ত অসমত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল। প্ৰথমজন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা। তেখেতে জনতা দলৰ পৰা মুখ্যমন্ত্ৰী হৈছিল। অ'কে, অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল? অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল? অপশ্যন এ 4, অপশ্যন বি 3, অপশ্যন চি 2, অপশ্যন ডি 1। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ। অসমত 4বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল। অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 4বাৰ। উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন এ হৰিলাল জে কানিয়া, অপশ্যন বি হলিৰাম ডেকা, অপশ্যন চি CB ৰমন, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ। উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব হৰিলাল জে কানিয়া। অ'কে, নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয় কোনখন দেশত উদ্বোধন কৰা হৈছে? নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয় কোনখন দেশত উদ্বোধন কৰা হৈছে? অপশ্যন এ 1, অপশ্যন বি 2, অপশ্যন চি 3, অপশ্যন ডি 4। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি। যে গান্ধীজীয়ে অসমত 4বাৰ আহিছিল। যে গান্ধীজীয়ে অসমত কিমানবাৰ আহিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 4বাৰ। অ'কে, যে গান্ধীজীয়ে অসমত প্ৰথমবাৰৰ বাবে আহিছিল 1921, দ্বিতীয়বাৰ আহিছিল 1926, তৃতীয়বাৰ আহিছিল 1934 আৰু শেষৰবাৰৰ বাবে আহিছিল তেওঁ 1946। অ'কে, এই 4বাৰ তেওঁ অসমলৈ আহিছিল। জনসংখ্যাৰ ফালেদি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? জনসংখ্যাৰ ফালেদি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? পপুলেশ্যন ৱাইজ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যন এ 19, অপশ্যন বি 18, অপশ্যন চি 17, অপশ্যন ডি 15। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি। যে জনসংখ্যাৰ ফালেদি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান 15তম। মাটিকালিৰ ফালেদি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? মাটিকালিৰ ফালেদি
মাতৃকালীৰ ফালেদি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যন এ 16, অপশ্যন বি 17, অপশ্যন সি 18, অপশ্যন ডি 19। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। মাতৃকালীৰ ফালেদি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান 16। নিশ্চয় মনত ৰাখিব যে মাতৃকালীৰ ফালেদি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 16। আৰু জনসংখ্যাৰ ফালেদি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 15। অ'কে। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত আছে? ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত আছে? অপশ্যন এ 2.6, অপশ্যন বি 2.4, অপশ্যন সি 2.5, অপশ্যন ডি 3.6। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত আছে, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 2.6। অ'কে। জনসংখ্যা হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল? জনসংখ্যাৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? অপশ্যন এ বিশ্বনাথ, অপশ্যন বি নগাঁও, অপশ্যন সি ডিমা হাছাও, অপশ্যন ডি ধুবুৰী। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। যে জনসংখ্যাৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল নগাঁও। নিশ্চয় মনত ৰাখিব যে জনসংখ্যাৰ ফালেদি অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল নগাঁও। মাটিকালিৰ হিচাপত আটাইতকৈ সৰু জিলাখন হ'ল? যে মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল অপশ্যন এ বৰপেটা, অপশ্যন বি দৰং, অপশ্যন চি দক্ষিণ শালমাৰা, অপশ্যন ডি কামৰূপ গ্ৰাম্য। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। যে মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল দক্ষিণ শালমাৰা। মাটিকালিৰ হিচাপত আটাইতকৈ ডাঙৰ জিলাখন হ'ল? মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি ধুবুৰী, অপশ্যন ডি নগাঁও। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল কাৰ্বি আংলং। নিশ্চয় মনত ৰাখিব যে মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল কাৰ্বি আংলং আৰু জনসংখ্যাৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল নগাঁও। অ'কে। উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যন এ ফাৰ্ষ্ট, অপশ্যন বি ছেকেণ্ড, অপশ্যন চি থাৰ্ড, অপশ্যন ডি ফ'ৰ্থ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান ছেকেণ্ড। 2011 চনৰ লোকপিয়ল মতে অসমত চাইল্ড ছেক্স ৰেচিঅ' কিমান? 2011 চনৰ লোকপিয়ল মতে অসমত চাইল্ড ছেক্স ৰেচিঅ' কিমান? অপশ্যন এ 982, অপশ্যন বি 955, অপশ্যন চি 936, অপশ্যন ডি 962। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। 2011 চনৰ লোকপিয়ল মতে অসমত চাইল্ড ছেক্স ৰেচিঅ' হ'ল 962। অ'কে। সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি নগাঁও, অপশ্যন চি গোলাঘাট, অপশ্যন ডি গুৱাহাটী। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল যোৰহাট। অ'কে। সদৌ অসম ৰায়ত সভাৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? সদৌ অসম ৰায়ত সভাৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি নগাঁও, অপশ্যন চি দেৰগাঁও, অপশ্যন ডি গুৱাহাটী। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল দেৰগাঁৱত। নিশ্চয় মনত ৰাখিব সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব যোৰহাট। আৰু সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব দেৰগাঁও।
তেজপুৰ ৰায়ত সভা কাৰ উদ্যোক্তাত প্ৰতিষ্ঠা কৰা হৈছিল? তেজপুৰ ৰায়ত সভা কাৰ উদ্যোক্তাত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি হৰিবিলাস আগৰৱালা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। তেজপুৰ ৰায়ত সভা হৰিবিলাস আগৰৱালাৰ নেতৃত্বত গঠন কৰা হৈছিল। তেজপুৰ ৰায়ত সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1884 কোনে প্ৰতিষ্ঠা কৰিছিল? হৰিবিলাস আগৰৱালা। অ'কে। আহোম সভা কাৰ নেতৃত্বত গঠন কৰা হৈছিল? আহোম সভা কাৰ নেতৃত্বত গঠন কৰা হৈছিল? অপশ্যন বি মানিক চন্দ্ৰ বৰুৱা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। আহোম সভা কাৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব পদ্মনাথ গোহাঁই বৰুৱাৰ। আহোম সভা কেতিয়া গঠন কৰা হৈছিল? 1893। আহোম সভা কেতিয়া গঠন কৰা হৈছিল? 1893 আহোম সভা প্ৰতিষ্ঠা কৰা হৈছিল। অসমত কেতিয়া স্বৰাজ দল গঠন কৰা হৈছিল? অসমত কেতিয়া স্বৰাজ দল গঠন কৰা হৈছিল? অপশ্যন এ 1933, অপশ্যন বি 1903, অপশ্যন চি 1923, অপশ্যন ডি 1884। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। অসমত কেতিয়া স্বৰাজ দল গঠন কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1923। অ'কে। অসমত 1923 তৰুণৰাম ফুকনৰ সভাপতিত্বত অসমত স্বৰাজ দল গঠন কৰা হৈছিল। অসমত স্বৰাজ দল কাৰ সভাপতিত্বত গঠন কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব তৰুণৰাম ফুকনৰ নেতৃত্বত। কেতিয়া গঠন কৰা হৈছিল? 1923। অ'কে। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি হৰিবিলাস আগৰৱালা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব তৰুণৰাম ফুকন। অ'কে। অৰুণোদয় আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? অৰুণোদয় আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ ডক্টৰ নাথান ব্ৰাউন, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি গুণাবিৰাম বৰুৱা, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। অৰুণোদয় আলোচনীখনৰ প্ৰথমজন সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন। অৰুণোদয় আলোচনী কেতিয়া পাব্লিছ কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1846। 1846 অৰুণোদয় আলোচনীখন প্ৰকাশ পাইছিল। জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1857, অপশ্যন বি 1872, অপশ্যন চি 1888, অপশ্যন ডি 1889। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1857 জ্ঞান প্ৰদায়িনী সভা গঠন কৰা হৈছিল। অ'কে। 1857 আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাবিৰাম বৰুৱাই জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা কৰিছিল। জ্ঞান প্ৰদায়িনী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাবিৰাম বৰুৱাই জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা কৰিছিল। অ'কে। আছামিজ লিটাৰেৰী ছ'চাইটি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আছামিজ লিটাৰেৰী ছ'চাইটি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1857, অপশ্যন বি 1872, অপশ্যন চি 1888, অপশ্যন ডি 1889। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। আছামিজ লিটাৰেৰী ছ'চাইটি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1872। অ'কে।
অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল অপশন এ চন্দ্ৰকুমাৰ আগৰৱালা অপশন বি হেমচন্দ্ৰ গোস্বামী অপশন সি শিৱৰাম শৰ্মা অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমজন সম্পাদক আছিল শিৱৰাম শৰ্মা ওকে আৰু কেতিয়া গঠন কৰা হৈছিল 1888 গঠন কৰা হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা ওকে অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল অপশন এ চন্দ্ৰকুমাৰ আগৰৱালা অপশন বি অম্বিকাগিৰি ৰায়চৌধুৰী অপশন সি দেৱকান্ত বৰুৱা অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব অম্বিকাগিৰি ৰায়চৌধুৰী ওকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল অপশন এ 1922 অপশন বি 1920 অপশন সি 1921 অপশন ডি 1926 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অসম প্ৰদেশ কংগ্ৰেছ কমিটিখন কেতিয়া গঠন কৰা হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1921 ওকে কুলধৰ চলিহা আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনৰ প্ৰথম সভাপতি কুলধৰ চলিহা আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনৰ প্ৰথমজন সভাপতি Who was the first selected president of the Assam Pradesh Congress Committee? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সিলেক্টেড প্ৰেসিডেন্ট কোন আছিল অপশন এ তৰুণৰাম ফুকন অপশন বি ছবিলাল উপাধ্যায় অপশন সি কুলধৰ চলিহা অপশন ডি নবীন চন্দ্ৰ বৰদলৈ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনৰ সিলেক্টেড প্ৰথমজন সভাপতি আছিল ছবিলাল উপাধ্যায় সিলেক্টেড প্ৰথমজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনৰ প্ৰথমজন সিলেক্টেড প্ৰেসিডেন্ট কোন আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ছবিলাল উপাধ্যায় ওকে Who was the first elected president of the Assam Pradesh Congress Committee? So, who was the first elected president of the Assam Pradesh Congress Committee? অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনৰ প্ৰথমজন ইলেক্টেড প্ৰেসিডেন্ট কোন আছিল অপশন এ তৰুণৰাম ফুকন অপশন বি ছবিলাল উপাধ্যায় অপশন সি কুলধৰ চলিহা অপশন ডি নবীন চন্দ্ৰ বৰদলৈ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনৰ প্ৰথমজন ইলেক্টেড প্ৰেসিডেন্ট আছিল কুলধৰ চলিহা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিখনৰ প্ৰথমজন সিলেক্টেড প্ৰেসিডেন্ট আছিল ছবিলাল উপাধ্যায় এই দুটাৰ মাজত আপোনালোকে কনফিউজ নহব ভালকে মনত ৰাখিব ইলেক্টেড প্ৰথমজন প্ৰেসিডেন্ট আছিল কুলধৰ চলিহা আৰু সিলেক্টেড প্ৰথমজন প্ৰেসিডেন্ট আছিল ছবিলাল উপাধ্যায় ওকে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে নিহত হোৱা অসমৰ প্ৰথম গৰাকী মহিলা কোন আছিল অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে নিহত হোৱা অসমৰ প্ৰথম গৰাকী মহিলা কোন আছিল অপশন এ কনকলতা বৰুৱা অপশন বি মালতী মেম অপশন সি পুষ্পলতা দাস অপশন ডি তিলেশ্বৰী বৰুৱা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে নিহত হোৱা প্ৰথমজন অসমীয়া মহিলা আছিল মালতী মেম ওকে মালতী মেমক কি বুলি কোৱা হয় মংগ্ৰী মেম মালতী মেমক মংগ্ৰী মেম বুলি কোৱা হয় গান্ধীজীয়ে কাক অসমৰ সৰজনী বুলি উল্লেখ কৰিছিল গান্ধীজীয়ে কাক অসমৰ সৰজনী বুলি কৈছিল অপশন এ বানুমতী তালুকদাৰ অপশন বি মালতী মেম অপশন সি পুষ্পলতা দাস অপশন ডি তিলেশ্বৰী বৰুৱা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ গান্ধীজীয়ে বানুমতী তালুকদাৰক অসমৰ সৰজনী বুলি উল্লেখ কৰিছে গান্ধীজীয়ে কাক অসমৰ সৰজনী বুলি কৈছে বানুমতী তালুকদাৰ ওকে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু হোৱা অসমৰ আটাইতকৈ কম বয়সীয়া শ্বহীদ কোন আছিল
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু হোৱা অসমৰ আটাইতকৈ কম বয়সীয়া শ্বহীদ কোন আছিল? অপশ্যন এ কনকলতা বৰুৱা, অপশ্যন বি মালতী মেম, অপশ্যন চি পুষ্পলতা দাস, অপশ্যন ডি তিলেশ্বৰী বৰুৱা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি তিলেশ্বৰী বৰুৱা। ওকে, চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তলৰ কোনটো সংগঠন গঠন কৰিছিল? চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তলৰ কোনটো সংগঠন গঠন কৰিছিল? অপশ্যন এ জ্ঞান প্ৰদায়িনী সভা, অপশ্যন বি মৃত্যু বাহিনী, অপশ্যন চি অল আসাম প্ৰাদেশিক মহিলা সমিতি, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অল আসাম প্ৰাদেশিক মহিলা সমিতি সংগঠনখন গঠন কৰিছিল। ওকে, চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অল আসাম প্ৰাদেশিক মহিলা সমিতিখন কেতিয়া গঠন কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1926। ওকে, পাণ্ডু কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? পাণ্ডু কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? অপশ্যন এ শ্ৰীনিবাস আয়েংগাৰ, অপশ্যন বি কুলধৰ চলিহা, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন ডি বিষ্ণুৰাম মেধি। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। পাণ্ডু কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শ্ৰীনিবাস আয়েংগাৰ। ওকে, 1886 কলিকতাত অনুষ্ঠিত হোৱা দ্বিতীয় অধিৱেশনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? 1886 কলিকতাত অনুষ্ঠিত দ্বিতীয় অধিৱেশনৰ সময়ত ভাৰতৰ জাতীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি দেৱীচৰণ বৰুৱা, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি দেৱীচৰণ বৰুৱা। ওকে, অসমত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল? অসমত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল? অপশ্যন এ কনকলতা বৰুৱা, অপশ্যন বি মালতী মেম, অপশ্যন চি পুষ্পলতা দাস, অপশ্যন ডি তিলেশ্বৰী বৰুৱা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। অসমত স্বাধীনতা আন্দোলনৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব পুষ্পলতা দাস। ওকে, মৃত্যু বাহিনী অসমৰ দৰং জিলাত গঠন কৰা হৈছিল। মৃত্যু বাহিনী অসমৰ দৰং জিলাত গঠন কৰা হৈছিল। কোনে গঠন কৰিছিল? পুষ্পলতা দাসে গঠন কৰিছিল। কেতিয়া গঠন কৰিছিল? 1942। ওকে, এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ আপলোড কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব।